নমস্কাৰ। পবিত্ৰ বিধানসভাত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ। 200 বছৰীয়া এই চাহ উদ্যোগৰ লগত এই বিশাল শ্ৰমিক শ্ৰেণীটোক মজুৰি, শিক্ষা আৰু সামাজিক নিৰাপত্তাৰ পৰা বঞ্চিত। বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক কংগ্ৰেছৰ পৰা বিজেপিকৰণ কৰাৰ লক্ষ্যৰে চাহ শ্ৰমিকক 351 টকা মজুৰি, মাটিৰ পট্টা, জনজাতিকৰণ আৰু বহুতো ভুৱা প্ৰতিশ্ৰুতি দি ভোট আদায় কৰিছিল। কিন্তু আজি 10 বছৰ যোৱাৰ পাছতো কোনো এটা সমস্যাই সমাধান নকৰিলে এই বিজেপি চৰকাৰে। পবিত্ৰ বিধানসভাত বিৰোধী দলৰ দলপতিয়ে 351 টকা মজুৰিৰ কথা উল্লেখ কৰোঁতে পবিত্ৰ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একেবাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ কৈছিল যে এই মজুৰি হেনো অসম চাহ মজদুৰ সংঘ আৰু মালিক সন্থাৰ লগত চুক্তি হয়, ইয়াত চৰকাৰৰ কৰিবলগীয়া বোলে একো কাম নাই বুলি উল্লেখ কৰিছিল। আৰু বিৰোধী বিধায়কসকলক তুচ্ছ তাচ্ছিল্য কৰি বিষয়টোৰ পৰা ফালৰি কাটি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়ত বিজেপিৰ মন্ত্ৰী বিধায়কসকলে হাঁহি হাঁহি টেবুল ঢকিয়াই মুখ্যমন্ত্ৰীক সমৰ্থন দিয়া দেখা গৈছিল। এইসকল মন্ত্ৰী বিধায়কৰ পৰা চাহ জনগোষ্ঠীয়ে কি আশা কৰিব পাৰে? যদি মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ থকা সময়ত বিজেপি দলৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিলে হ'লে হয়তো কিছু কাম হ'লহেঁতেন। এই বিজেপি চৰকাৰে নিজেই শ্ৰমিকৰ মজুৰিৰ বিষয়টো নিজৰ এখতিয়াৰত ৰাখি অধিসূচনা জাৰি কৰিছিল আৰু বৰ্তমান এক অন্তৱৰ্তীকালীন 250 টকা মজুৰি নিৰ্ধাৰণ কৰাৰ পাছতো চৰকাৰৰ কাম নাই বুলি ইমান গুঘাট মিছা কথাৰে অসমৰ চাহ শ্ৰমিকক হেয় প্ৰতিপন্ন কৰাই নহয়, অপমানো কৰিলে। চৰকাৰত থাকি জাতিটোৰ হকে মাত নমতা চাহ জনগোষ্ঠীৰ মন্ত্ৰী বিধায়কসকল সেই ব্ৰিটিছ দিনৰ হয় হজুৰ বুলি কোৱাৰ দৰে মন্ত্ৰী বিধায়কসকলে মৌনতা অৱলম্বন কৰি নিজৰ গাদী ৰক্ষাত ব্যস্ত থকাত প্ৰত্যেকজন চাহ জনগোষ্ঠীৰ সচেতন ব্যক্তিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। এই মূল্যবৃদ্ধিৰ দিনত অতি শীঘ্ৰে চাহ শ্ৰমিকসকলৰ 351 টকা হাজিৰা বৃদ্ধি কৰিবলৈ দাবী জনালোঁ। ৰাজু চাহু, প্ৰাক্তন বিধায়ক, অসম চাহ মজদুৰ সংঘ জিন্দাবাদ। সকলোকে শ্বেয়াৰ কৰিব।